সকলোকে নমস্কাৰ জনাই মই আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো। বগা তিলৰ সৈতে আজি হাঁহৰ ডিম বনাইছিলো। তাৰে ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালো। ইয়াত লৈছো 1 কাপতকৈ অলপ কম বগা তিল আৰু তিলখিনি মই মিক্সিত এইদৰে একেবাৰে মিহি কৰি নাই লোৱা, অকনমান দলুৱা দলুৱা হৈ থাকোতে থৈ দিলো আৰু এফালে ডিম কেইটা মই আগ দি পেলাই ফ্ৰাই কৰি লম। যিসকলে হাঁহৰ ডিম খাই বেয়া পায় এই ৰেচিপিটোত কিন্তু হাঁহৰ ডিমৰ একো গুণ নাথাকে। আপোনালোকে এইদৰে বনাই খাব পাৰিব আৰু বগা তিল নহলে ইয়াত ক'লা তিলো দিব পাৰিব আৰু তিলৰ পৰিমাণটো হেতু নিজৰ জোখতে, কাৰীটো কেনেকৈ অলপ গ্ৰেভি কৰি খায় নে অলপ কেনেকৈ খায় আৰু হেতু তিলৰ জোখটো আপোনালোকে নিজৰ মতে দিব পাৰিব। আৰু ইয়াতে মই এতিয়া অকনমান সৰিয়হৰ তেল দি তেলখিনি গৰম কৰা হোৱাৰ পিছত হালধি আৰু নিমখ আন্দাজ মতে দি এয়া ডিম কেইটা ফ্ৰাই কৰি ললো। যেনেদৰে আমি এক কাৰী বনাবলৈ ডিম ফ্ৰাই কৰো তেনেদৰে কৰি ললো আৰু ডিম কেইটা ৰঙচুৱাকৈ ফ্ৰাই কৰাৰ পিছত এয়া মই কেৰাহীৰ পৰা উঠাই থম। ইয়াত মই তেল কিন্তু বেছিকৈ দিয়া নাই দেই। আপোনালোকে মোৰ ভিডিঅ'বিলাকত দেখিছে হয়তো আমি একেবাৰে তেল মছলা খুব কম খাওঁ। মছলাটো একেবাৰে নাখাওঁই, কেতিয়াবা খালে মেগী মছলা খাওঁ বা নহলে ঘৰতে বনাই লোৱা জিৰা গুড়ি ধনিয়া গুড়ি খাওঁ। আৰু এতিয়া সেই ডিম ভজা কেৰাহীটোতে সেইকণ তেলতে মই এটা পিয়াজ মিহিকৈ পেষ্ট বনাই লৈ এয়া দি দিলো আৰু তাতে অকনমান নহৰু আৰু আদা বটাও দি দিছো। এইখিনি মই এতিয়া অলপ ৰঙচুৱাকৈ ভাজি লম। যিহেতু মই এগ কেইটা ভাজোতে ডিম কেইটা ভাজোতে তাত নিমখ আৰু হালধি দিছিলো, সেয়েহে নিমখৰ পৰিমাণটো ইয়াত মই কমকৈ দিম আৰু হালধিও তেলতে এইদৰে দি দিছো আৰু এইখিনি এতিয়া ৰঙচুৱাকৈ ভাজি লম। আৰু ৰঙচুৱাকৈ ভজাৰ পিছতে মই এতিয়া সেই তিলৰ গুড়িখিনি ইয়াত দি দিলো। আপোনালোকে তিলৰ গুড়িখিনি গুড়ি হিচাপে নিদি পেষ্ট বনাইও দিব পাৰে, পানী দি পিহি মিক্সিত পেষ্ট বনাই লৈ তেনেকৈও দিব পাৰে, তেনেকৈ দিলেও সুবিধা হয়। আৰু মই তেনেকৈ দিয়া নাই, এইদৰে শুকানকৈ ভাজি ললো। আৰু আনফালে মই এটা বিলাহী লৈছিলো আৰু বিলাহীটোৰ লগতে মই এটুকুৰা ভোট জলকীয়া, 2টা শুকান জলকীয়া দি এইদৰে পেষ্ট বনাই লৈছিলো আৰু তাতে এতিয়া মই তিলখিনি ভাজি থাকোতে এই বিলাহীৰ পেষ্টটো দি দিলো আৰু আন্দাজমতে অকনমান পানীও দি দিছো। পানীটো নিজৰ জোখত দিব পাৰিব। মই পানী যিহেতু দুজনৰ কাৰণে বনাইছো সেয়েহে পানীটো একেবাৰে কম দিছো মই। আৰু এইখিনিতে আপোনালোকে কৈছোৱে মছলা যদি ব্যৱহাৰ কৰো বুলি ভাবে মছলা দিব পাৰিব। আৰু এই তিলখিনি উতলি থাকোতে ইয়াতে এতিয়া সেই ভজা ডিম কেইটা দি দিলো। ডিম কেইটা দিয়াৰ পিছত অলপ দেৰি উতলিবলৈ দিলো আৰু ভালদৰে উতল অহাৰ পিছতে মই এইখিনি এতিয়া নমাই থম। আৰু আপোনালোকে এইখিনিতে যি দিওঁ বুলি ভাবে ধনিয়া, কচুৰি মেথি, নৰসিংহ পাত, মান ধনিয়া যিকোনো দিওঁ বুলিলে পাৰিব। মোৰ ওচৰতে মান ধনিয়া আছে, মই দি দিম। আৰু এয়া আমাৰ হাঁহৰ ডিমৰ সৈতে তিলৰ ৰেচিপিটো সাজু হৈ গ'ল। বহুত ধুনীয়া হয় খাবলৈ। যদি আপোনালোকে খোৱা নাই এবাৰ জুতি লৈ চাব পাৰিব। ধন্যবাদ।